নমস্কাৰ জনালো সকলোকে আজি বিয়া এখন খাবলৈ আহিছিল এয়া দেখিছে না আমাৰ কণমানি মৰম লগা কইনাজনী আৰু দেখি নিশ্চয়কৈ গমেই পাইছে যে আজি সৰু বিয়া এখন খাবলৈ আহিছো আৰু আহি পোৱাৰ পিছতে দিলে কফি আৰু পকৰি আৰু তাৰ পিছত কলে ফুচকা আছে ফুচকা খাই লব লগে লগে আমাৰ ইছু দৌৰি গলি ফুচকাৰ নাম শুনি অৱশ্যে ফুচকা খাই যে সৰুৰ পৰা ডাঙৰলৈ সকলোৱে ভাল পায় আপোনালোকেও ভাল পায়নে এই আমাৰ মা গৈ পালে ফুচকা খাবলৈ আজি পিছে মাই প্ৰথম এনেকৈ গৈছে বিয়াত ফুচকা খাবলৈ এনেদৰে ফুচকা খাবলৈ নাযায় আৰু এতিয়া আমি আহি পাওঁতে মানে বিয়া ঘৰত ৰাতিয়ে হৈ গৈছিলে আৰু মানুহৰ ভিৰটো কমিছে যিহেতু আজি মানে ঠিকছে ফুচকা খাইছো এয়া বৌয়ে খাইছে দেই বৌ যিহেতু ভিডিঅ'ত নোলাই একেবাৰে বৌক আধাকৈ দেখুৱাই দিছো আৰু তাৰ পিছতে বাহতো আহি পালে আমাৰ আইনিক যে ইমান ধুনিয়া লাগিছে নহয় ড্ৰেছটোত আৰু তাৰ পিছত হিয়তেও ফুচকা খাবলৈ গ'ল এয়া দেখিছে নে কাকু আৰু আমাৰ ইছুৱে যে ইমান ফুচকা খাইছে নহয় এনে আগতে হি ফুচকা খাই ভাল পোৱা নাছিলে মানে এতিয়া মানে আকৌ ভাল পোৱা হৈ আহি আছে অৱশ্যে ফুচকা বস্তুটো এনেকুৱা ভিন্দক দেখিছে নাই আৰু বায়ু আপোনালোকক দেখুৱাই খাইছে লগতে মই আকৌ এটা খাই ললো আৰু যেহেতু জ্বৰ সৰ্দি কাহ গুটেই কেইটাই পাইছে হেনে জ্বৰ কাহ সৰ্দি হৈ থাকিলে ফুচকা খাই যে বিৰাট ভাল লাগে টেঙা ফুচকাৰ পানীটো আৰু ঠিকছে ফুচকা খাই ললো লোৱাৰ পিছতে মেইন কোৰ্সলৈ আহি গলো খাবৰ কাৰণে আৰু খাবলৈ যেহেতু বিয়া আহিছেই আপোনালোককো বাৰু নেদেখুৱাকৈ জানো থাকিব পাৰো মেনুত কি আছে আহকচোন তেনেহলে অলপকৈ গোটেইখিনি দেখুৱাই গৈ আছো প্ৰথমতে নেমু লৈ ললো আৰু ইয়া সালাড ধুনিয়াকৈ গাজৰ তিয়হ বিট গোটেইখিনি আছিলে তাৰে অলপ লৈ ললো আৰু ইয়া দেখিছেনে বেহাৰ আৰু জলকীয়াৰ আচাৰটো এই আচাৰটো যে খাই বিয়া ঘৰত যে দিয়েই আৰু প্ৰায়ভাগ বিয়াত থাকেই বিৰাট ভাল লাগে আৰু তাৰ লগতে ইয়া গ্ৰীণ চাটনিটো লৈ ললো আৰু ললো বেঙেনাৰ চপ এটুকুৰ আৰু ইয়া ৰুমালী ৰুটি প্ৰথমতে এখনেই লৈ লৈছো লাগিলে পিছে আকৌ লৈ লম আৰু ইয়াতে এতিয়া মই কলো দাদাজনক যে ভাতটো অকমান কমাই দিব দেখিছেনে এক খোপা দি দিলে লগত পোলাও দুইটা যে ইমান খোপা দি দিলে নহয় আৰু বিয়াত যেহেতু বাকি বস্তুবিলাক থাকেই ভাতখিনি মানে এনেই মানে পেলনি নষ্ট কৰিবলৈ ভাল নালাগে আৰু এয়া পনীৰ দিলে আৰু মই মিক্স ভেজ আৰু দালিটো নললো কাৰণ বাকি বহুতখিনি বস্তু আছিলে দি দিলে এয়া চিকেন ড্ৰাই ফ্ৰাই আৰু চিলি ফিছ আৰু ইয়া দেখিছেনে মটন খাই কোনে ভাল পায় জনাব দেই কমেন্টত আৰু প্লেটখন দেখি কাৰ লোভ লাগি গৈছে বাৰু হসাকে বিয়া ঘৰত গৈ যে বিৰাট ভাল লাগে ঘৰত নিজৰ ঘৰত যিমানেই মাংস খাই নাথাকো কিয় বিয়া ঘৰৰ সোৱাদটোৱে সুকীয়া হয় আৰু তাৰ পিছত আমাৰ ইছু কাকুহতেও লৈ ললে আৰু এয়া বা বহি ললে বাৰ প্লেটখনো আপোনালোকক দেখুৱাই দিছো আৰু এতিয়া বায়ু খাই আছে আৰু তাৰ পিছত আমি সকলো এখন এয়া টেবুল এখন পাই ললো আমি গুটেই কেটা বহি ললো ভালদৰে আৰু ধুনিয়াকৈ এয়া পনীৰখন যে বহুত ধুনিয়া লাগিছিলে ৰুমালী ৰুটিৰে প্ৰথমতে পনীৰ খাই ললো তাৰ পিছত পোলাও আৰু এয়া কাকু আৰু ইছু হিয়তক মানে ইমানখিনি ডাঙৰ হৈ গল যে নিজে বিয়া ঘৰত আহি প্লেট লৈ বস্তু লৈ খাব পৰাই হৈ গল চাওতে যে চকুৰ আগতেই ডাঙৰ হৈ আহিলে আৰু কিবা কিবি কৈ আছিল কাকুৰ অলপ খং উঠি আছে ইছু আকৌ হাঁহি আছে এয়া বৌ অকমানকৈ সকলোকে দেখুৱাই দিছো দেই মা আৰু বিয়া ঘৰত আহিলে কিন্তু হাতেৰে খাই বহুত ভাল লাগে চামুচ পিছত অৱশ্যে সকলোৱে থৈয়ে দিছো দেই হাতে দিয়ে খাইছো আপোনালোকে বাৰু চামুচেৰে খাই ভাল পায় নে হাতেৰে খোৱা বস্তুৰ জুতি লৈ ভাল পায় কমেন্টত জনাব হৈছে মা কেনেকুৱা হৈছে বহুত ধুনীয়া হৈছে ন আইনি হা ইছু কেনেকুৱা হৈছে কাকু চিকেন ড্ৰাই ফ্ৰাইটো যে খাই ইমান ভাল লাগিছিলে এয়া দেখিছে না লেগ পিচ উঠাই লৈছো তাৰ পিছত মিঠাই আৰু দৈ খালো এয়া অনিমালা বৌক লগ পালো আৰু নামটো পাহৰা নাই অনিমালা সদায় মই বৌৰ নাম পাহৰি যাওঁ আজি মনত আছে আজি পুৰা মনত আছে আজি বিয়াত আহিছিলো লগ পালো আৰু এয়া মমি বা আমি অকণকৈ সকলোৰে লগত ফটো উঠিলো অৱশ্যে সকলোকে ভিডিঅ'ত দেখুওৱা হোৱা নাই আৰু তাৰ পিছত কইনাৰ মাক দেখিছেনে কইনাৰ মাকক যে বিৰাট ধুনীয়া লাগিছিলে ক'ত দিবা তুমি
আৰু এই টিকলি মাইনাজনীয়ে মানে আমাৰ ফটো উঠাই আছিলে মই সুধি আছিলোঁ ক'ত ফটো দিবা তুমি তাই ফটো নিদো কৈ আছিলে আৰু বিয়া ঘৰত গৈছোঁ যিহেতু ফটোটো মেইন হয় কেইখনমান ফটো উঠি ল'লোঁ আৰু আজিলৈ আহিছোঁ দেই বাই বাই